চামোতা ৰূপিয়া বাথান সাৰ্বজনীন শিৱালয়ত ৩৮তম শিৱৰাত্ৰি মহোৎসৱ। আজি দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনাৰে ৰাতিপুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দেৱালয়সমূহত ভিৰ হোৱা পৰিলক্ষিত হয়। পশ্চিম নলবাৰীৰ চামোতা ৰূপিয়া বাথান স্থিত সাৰ্বজনীন শিৱালয়তো এইবাৰ ৩৮তম শিৱৰাত্ৰি মহোৎসৱ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীৰ ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। নলবাৰী জিলাৰ এটি অন্যতম ঐতিহ্য অনুষ্ঠান সাৰ্বজনীন শিৱালয় চামোতা ৰূপিয়া বাথানত অৱস্থিত। এই চামোতা ৰূপিয়া বাথানৰ সাৰ্বজনীন শিৱালয় যেতিয়া উপস্থিত হৈছিল, ইয়াৰ মূল কাৰণ আছিল ইয়াতে অটব্য জংঘল আছিল, বেত আছিল, বাঁহ আছিল আৰু যিটো স্থানত মন্দিৰটো আছে তাত মানুহৰ শ্মশান আছিল। কেইজনমান তেতিয়াৰ অতি আগ্ৰহী ব্যক্তি প্ৰয়াত কৈলাশ বৰ্মন আৰু প্ৰয়াত নৃপেন বৰ্মনৰ বিশেষ প্ৰচেষ্টাত তেওঁলোকে ইয়াতে এটা জুপুৰি ঘৰ সাজি কিনে এটা শিৱ মন্দিৰ সাজিছিল। আৰু এই শিৱ মন্দিৰটোৰ সাজাৰ উদ্দেশ্য এটা আছিল যে এইখিনি অতি ভয়ংকৰ আছিল, শ্মশান আছিল আৰু তেতিয়াৰ পৰাই আজি ৩৮ বছৰত এইটো ভৰি দিছে। আৰু এই জেগাখিনি এটা আচুতীয়া মাহাত্য এটা আছে। ইয়াত যেতিয়া ভক্তসকল আহিব তেওঁলোকে মনে প্ৰাণে কিবা এটা বিচাৰে তেওঁলোকৰ সেইটো পূৰণ হয় বুলি আমাক প্ৰবাদ এটা আছে। অন্য কথা, এই ৩৮তম শিৱৰাত্ৰি মহোৎসৱৰ ৫দিনীয়া কাৰ্যসূচীৰে এইবাৰ আৰম্ভ হোৱা। প্ৰথম দিনা ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলনকে আদি কৰি আমি জুবিন গাৰ্গ আৰু প্ৰয়াত শিল্পীসকলৰ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। একাধিক ক্ৰমে চতুৰ্থ দিনত আৰম্ভ হৈছে। চতুৰ্থ দিনৰ ৰাতিপুৱাৰ কাৰ্য আছিল চাফাই কাম, তাৰপিছত আছিল আমাৰ ভেকশ্যন প্ৰতিযোগিতা আছিল। এতিয়া উঠি আছে ওজাপালি উঠি আছে। ইয়াৰ পিছত আপোনাৰ ঢুলীয়াৰ ভাও হ'ব। ঢুলীয়াৰ ভাওৰ সমাৰোহৰ পিছতে আকৌ ঢুলীয়াৰ ভাও হ'ব। ঢুলীয়াৰ ভাও সন্ধিয়াৰ পিছত আকৌ ডেন্স গ্ৰুপ এটাৰ দ্বাৰা ডেন্স হ'ব। তাৰপিছত নিশা আছে আপোনাৰ যাত্ৰা পাৰ্টি আছে। অহাকালিৰ কাৰ্যসূচী আছে আপোনাৰ ৰাতিপুৱা চাফাই কাম আছে, তাৰপিছত আয়তীসকলৰ দ্বাৰা নাম প্ৰতিযোগিতা আছে। নিশালৈ আমাৰ ইয়াত আছে সাংস্কৃতিক সন্ধিয়া, দেৱাগীত আৰু পোৱালী কাশ্যপৰ দ্বাৰা গীতৰ শৰাই যে আমি অহাকালিৰ নিশালৈ এই কাৰ্যসূচী সমাপ্ত কৰিম। দিনটোত আজি ইয়াতে শিৱ পূজা বুলি ক'লে ডেইলি ৮০০ৰ পৰা ১০০০ ভক্ত ইয়াতে সমাগম হয়। আজি অকণ বেছি হ'ব, কাৰণ কিয় আজি মহাশিৱৰাত্ৰি আৰু যিটোকে দুদিনীয়াকৈ পালন কৰা হৈছে, দুদিনীয়া তিথি মিলিছে, সেইকাৰণে আজি নিশাৰ পৰা কালি ৰাতিপুৱা ৯ বজালৈ ইয়াতকৈ অধিক ভক্ত আমি সমাগম হোৱা দেখা পাম ইয়াতে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।